বলতে কি ঘটল শিকারে বাংলা গাঁৱটো হ'ল ডিংডাংপাৰা। আজি ইউপিপিএল জইন হোৱাৰ কাৰণটো হ'ল কি আমাৰ যি ৰাবাইছা ছাৰ যে কাম কৰি আহিলে সেইটো আমি খুব সুখী। আৰু যি আগত আমি বেলেগ পাৰ্টিত আছিলোঁ যিয়ে BPPত কামখিনি আমি ঠিক পোৱা নাই। যিখিনি কাম কৰি যাব লাগিছিলে তেওঁলোকে কাম নহ'ল। আৰু যিহে আমি গম পাওঁ যোনটো হাৰি যোৱা পাৰ্টি তাতে আমি থাকি লাভ নাই। যোনটো আমাৰ ৰাবাইছাৰ ছাৰ যেনেকা কাম কৰে তাক চাই কিনে আমি লাগে যে বহুত আনন্দ লাগে ভিতৰেদি। আৰু আমি আশা আছে কি ছাৰে ভাল কাম কৰি কিনি যাব। তাৰ কাৰণে আজি আমি ইউপিপিএল আহি কিনে জইন হ'লোঁ। মেইন কথা হ'ল আমাক ৰাস্তা বদলি লাগে। ৰাস্তাটো সম্পূৰ্ণ ভাল হ'ল। আৰু আপোনাৰ যিমানখিনি হ'ল পানী চাপ্লাই হওক আপোনাৰ যিখিনি হওক ষ্টুডেণ্ট সম্পূৰ্ণ কি ফেচিলিটি পাব লাগে তেওঁলোকে পালে। আৰু যি আগত আমি বহুত কষ্ট পাইছিলোঁ গাড়ী ক্ষেত্ৰত এতিয়া ৰাস্তা ভাল হোৱাৰ কাৰণে আজি গাড়ী বদলি আহি আছে। আৰু যিহে অকণমান কাম আছে অকণমান কামটো ছাৰক আমি ক'লোঁ ছাৰ ক'লে কামখন হৈ যাব। আশা থাকিল যাতে ছাৰ আমাৰ ৰাবাইছা ছাৰ কামটো আমি কৰি দিব ধুনীয়াকৈ। আৰু আশা ইমানো জানো কি আমি ছাৰ কৰি দিব। তাৰ কাৰণে আজি আমি আহি কিনে ইউপিপিএলত জইন হ'লোঁ। আজি ছাৰৰ ঘৰত আমি নিজে আহিলোঁ আৰু আমি নিজে জইন হ'লোঁ নিজৰ ইচ্ছা মতে জইন হ'লোঁ। আমি BPF আমি একে বেয়া পোৱা নাই কিন্তু কামখিনি তেওঁলোকে আগবাঢ়ি যোৱা নাই। যিমানখিনি কামখিনি আগবাঢ়ি যাব লাগিছিলে তেওঁলোকে সিমানখিনি কামটো আগবাঢ়ি লৈ যাব পৰা নাই। যিহে আমাৰ ঘৰ গাঁৱটো অলপ অঞ্চলটো কোণাত সেইবিলাক আমাৰ এনি টাইম আমাক এৰি দিয়ে মানে কোণাখন যিখিনি মনিটাৰ হয় চকুদি দেখা পায় তেওঁলোকে সেইটোৱে কাম কৰিলে। গাঁৱৰ ভিতৰত আহি কিনে কাম তেওঁলোকে কৰা নাই। আগত যিহে পানী চাপ্লাই নাছিলে যিহে ৰাবাইছা ছাৰ আহি কিনে যেতিয়া পানী চাপ্লাই হৈ গ'ল এইটো আমি ভাবাই নাছিলোঁ যে আমাৰ অঞ্চলত পানীখন আহিব। যেনেকা আজি পানী আহিছে কালি আমাৰ ৰাস্তাও ভাল হ'ব। থেংক ইউ। গীতা গুজৰ। আপোনাৰ ঘৰ ক'ত? আঠাইঘাট নবন্ধা ওৰাং বস্তি। আজি ইউপিপিএলত জইন হ'লা ন? হয়। আগতে কোন দলত আছিলা? BPF দলত আছিলা। আজি ইউপিপিএলত জইন হ'লা? হয়। কিয় জইন হ'লা আজি? বহুত বছৰ আগৰ পৰা আমি BPF দলতে আছিলোঁ। গতিকে পৰিৱৰ্তন একো দেখা নাপালোঁ। বেছি দিন হোৱা নাই আমাৰ ইউপিপিএলত জইনিং হোৱা। তথাপি আমি চাইছোঁ যে আমাৰ ৰাস্তা ঘাট বহুত পৰিৱৰ্তন হৈছে। যাতে আমি আশা কৰিছোঁ আমাৰ সমাজৰ লাগিও পিছলৈকে আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। সেইকাৰণে মানে ইউপিপিএলৰ হৈ কাম কৰি যাব। হয় আমি ইউপিপিএল হৈ কাম কৰি যাম বুলি আশা কৰিছোঁ এতিয়া। আজি ক'ত জইন হ'লাহি? ইউপিপিএল দলত আমি জইন হৈছোঁ। মোৰ নাম ফিলমন বৰুৱা। আপোনাৰ ঘৰ ক'ত? ঘৰটো মোৰ নবন্ধা ওৰাং ডিষ্ট্ৰিক্ট। আচ্ছা আচ্ছা। আজি ইউপিপিএলত জইন কৰিলা? জইন কৰিলোঁ। কিয় জইন কৰিলা? ভাল লাগিল ৰাস্তাকেইটা বনাই দি আছে বঢ়িয়াকৈ। আৰু আৰু কিজানি ভৱিষ্যতত আৰু ঘৰকেইটাও পাম আমি এনেকৈ বুলি। আগত মই BPF দলত আছিলোঁ এতিয়া এইটো দলত সোমাই দিছোঁ। আৰু কি কয় এতিয়া কাৰ আণ্ডাৰত জইন হ'লা? এতিয়া ইউপিপিএল ফালে হেৰি কৰিম। আৰু তাৰপিছত ছাৰকো ভাল লাগে কাম বনকেইটা চব ভাল কৰি যাই আছে। কি কাম কৰিলা? ৰাস্তা চাস্তা এইবিলাক বনাই দি আছে সুবিধা কৰি দি আছে। আপোনাৰ ঘৰৰ সন্মুখৰ ৰাস্তা বনাইছে? একদম বঢ়িয়া লাগিল। এইটো ৰাস্তা কোনোদিন হোৱাও নাছিল এইবাৰ হৈও গ'ল। JCB লাগি আছে এতিয়া চেন কেবল হয়তো পেলাৱা নাই পেলাব। ৰাস্তাটো হ'লে আমাৰ বহুত সুবিধা কৰি দি আছে। কি কয় আগতে কোন দলৰ আছিল? আগতে BPL দলৰ। BPF কিয় বেয়া পালি? ইমান সুবিধা কৰি দিয়া কাম চাম কৰি দিয়া। মোৰ নাম অমৃতা ঘাটাল। মই আটাৰীঘাট নাওবান্ধাৰ পৰা আহিছোঁ। আৰু মোৰ ৰাবাইছা বৰৰ কামকেইটা ভাল লাগছে। ৰাস্তা ঘাট ভালকৈ বনাই দিছে সেইকাৰণে বহুত ভাল লাগছে। তাৰ পাৰ্টিত মানে মই জইন হ'ব আহিছোঁ। আৰু আজি ৰাবাইছা ঘৰত আহি ঘৰত আহি ফালে জইন হৈছোঁ। আৰু আগতে কোন দলৰ আছিল? BJPত আছিলোঁ। BJP কি পদত আছিলে? মানে কৰ্মী আছিল আৰু BJP কৰ্মী আছিল। কৰ্মী আছিল। BJP কিয় বেয়া পালি? তাৰ কাম কাজ কি ভাল নহয়। ইয়াতে জিকা নাই ন? সেইকাৰণে ভাল লগা নাই। মানে কামটো কৰিম বুলি কয় নকৰে। কামগিলা আধৰুৱা হৈ থাকে। এইকাৰণে মই এইটো দলত আহিছোঁ। আৰু ৰাবাইছা বড়ো কাম কৰি দিছে ন সমস্ত? কি কাম কৰিছে? ৰাস্তা ঘাটৰ কাম কৰিছে বহুত ভাল লাগছে। সেইটো কাৰণে মেইন হ'ল ৰাস্তাটো মানে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হয় স্কুল যাবৰ কাৰণে।
আৰু বিশেষকে মই আৰু এটা ক'ব খুজিছোঁ যে ষ্টুডেণ্টৰ কাৰণে অলপ বাছ গাড়ী এটা দিলে মানে ভাল আছিল আৰু যাতে কি বন্ধ চন্ধ হ'লে মানে সিহঁতৰ বহুত দিগদাৰ হয় আৰু সুবিধা কৰি দিব লাগে আৰু মেডিকেল যদি এটা ভাল মেডিকেল এটা যদি দিয়ে কিবা এক্সিডেণ্ট হ'লে মানে বহুত দূৰত যাব লাগে জেএমচিত যাব লাগে তেতিয়ালৈতো মানুহ নাবাচে না এইকাৰণে এইটো সুবিধাটো দিলে মানে ভাল আছিল আৰু অনুৰোধ কৰি আছো আৰু দিব বুলি। ঠিক আছে, ধন্যবাদ।